লগতে যিসকলে প্ৰতিনিধিত্ব আগবঢ়ালে আৰু গাঁও সভাৰ সদস্যসকলে নিৰ্দলীয়কৈ এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল, তেওঁলোকক উৎসাহ দিয়া নিমিত্তে আজি এখন আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। যিটো গাঁও সভাৰ সদস্যসকল নিৰ্দলীয় আছিলে, তেওঁ কোনো পলিটিকেল পাৰ্টি নাছিল, সেইকাৰণে তেওঁলোক হাৰাই জিতাই এই নিৰ্বাচন যে অৱতীৰ্ণ হৈছে তাক উৎসাহ দিয়াৰ কাৰণে তেওঁলোক আজি বিশেষভাৱে ইয়াত সম্বৰ্ধনা অনুষ্ঠান কৰা হৈছে। গাঁও সভাৰ সভাপতিসমূহ কেতিয়া? ইতিমধ্যে আমাৰ চৰকাৰৰ পৰা এটা নিৰ্দেশনা আহিছে, 21 জুনৰ পিছত পঞ্চায়ত বডি গঠন হ'ব। ঠিক আছে, জুলাই মাহত আঞ্চলিক পঞ্চায়ত হ'ব আৰু জুলাইৰ শেষৰ পিনে জিলা পৰিষদ গঠন হ'ব। এই গঠন প্ৰক্ৰিয়াত ৰাজনৈতিক কিবা প্ৰভাৱ থাকিব নিজেই? AP আৰু ZPCটো ৰাজনৈতিকভাৱে হ'ব। গাঁও সভাটো যি যাক ছাপোৰ্ট কৰে সহমতত তেওঁ সভাপতি হ'ব পাৰিব। যিহেতু সভাপতি ইলেকশ্যন হোৱা নাই, গাঁও সভাৰ পৰা হ'ব লাগিব। চৰকাৰ যিদৰে গঠন হয়, মেজৰিটি যাৰ লগত থাকে তেওঁ সভাপতি হ'বলৈ সক্ষম হ'ব।